ৰাজু বৈঠক সন্দৰ্ভত আপোনাৰ পৰা আমি সবিশেষ জানিব বিচাৰিম ইভা চাওক আজি যেহেতু 6 বজাত এক্সিট পোল দিব দেশৰ 543টা যি লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিৰ আজি এক্সিট পোল প্ৰকাশ হ'ব আৰু সমান্তৰালভাৱে সেই সময়ছোৱাতে ৰাজ্যিক বিজেপিয়ে দুখনকৈ বৈঠকৰ আয়োজন কৰিছে আৰু প্ৰথমখন বৈঠক হৈছে যে 4 বজাত নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠক আৰু শেহতীয়াকৈ যিটো নিৰ্বাচন অসমৰ 14টা সমষ্টিত হৈ গৈছে আৰু এই 14টা সমষ্টিৰ ভিতৰত 11টা সমষ্টিত বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে 3টা সমষ্টি মিত্ৰ দল অসম গণ পৰিষদ আৰু UPPLক দিছে তাৰ ভিতৰত দুটা অসম গণ পৰিষদক যি দুটা এটা হৈছে বৰপেটা আনটো হৈছে ধুবুৰী আৰু UPPLক কোকৰাঝাৰ সমষ্টিটো দিছিল বাকী 11টা সমষ্টিত বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিছিল গতিকে এই যি 14টা সমষ্টি এই 14টা সমষ্টিৰ ভিতৰত বিজেপিয়ে নিজাকৈ প্ৰতিদ্বন্দ্বিতা কৰা যি 11টা সমষ্টি আছে এই 11টা সমষ্টিৰ ওপৰত কেনেধৰণে তেওঁলোকে নিৰ্বাচনটো পৰিচালনা হ'ল তাত কি ভুল থাকি গ'ল বা তেওঁলোকে কি কৰিলে এই সকলো সবিস্তাৰে তেওঁলোকে আলোচনা কৰিব আৰু নিৰ্বাচন প্ৰবন্ধন যিখন সমিতি আছে সেইখনৰ যিহেতু অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা আৰু তাৰ লগতে বহু কেইগৰাকী বিধায়কক লৈ এই কমিটিখন গঠন কৰা হৈছে বিষয়ববীয়াক লৈ কমিটিখন গঠন কৰা হৈছে 39খনকৈ উপসমিতি ইয়াৰ লগত জড়িত হৈ আছে গতিকে সামগ্ৰিকভাৱে গোটেই নিৰ্বাচনটোত 11টা নিজে খেলা 11টা সমষ্টি আৰু 3টা মিত্ৰ দলক দিয়া 3টা সমষ্টিক লৈ তেওঁলোকে আলোচনা কৰিব আৰু তাৰ পিছৰ যিখন বৈঠক 6 বজাৰ পৰা যিখন বৈঠক অনুষ্ঠিত হ'ব সেইখন যথেষ্ট গুৰুত্বপূৰ্ণ বৈঠক আৰু যি 11গৰাকী বিজেপিৰ প্ৰাৰ্থী আছিলে এই নিৰ্বাচনটোত সেই 11গৰাকী প্ৰাৰ্থীক আজি বাজপেয়ী ভৱনলৈ তেওঁলোকক মতা হৈছে তেওঁলোক প্ৰত্যেকগৰাকী এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু দীৰ্ঘদিন ধৰি তেওঁ বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী আজি বাজপেয়ী ভৱনলৈ তেওঁ আহিব আৰু আহি এই যিখন বৈঠক আছে এই বৈঠকখনত তেওঁলোকে মিলিত হৈ নিৰ্বাচনটোত কেনেধৰণে তেওঁলোকে পাৰ কৰিলে আৰু যিহেতু 4 জুনত ফলাফল ঘোষণা হ'ব গতিকে 4 জুনৰ ফলাফল ঘোষণাত কেনেধৰণে কাউণ্টিং এজেণ্টসকলক তেওঁলোকে সেই সময়ত ব্যৱহাৰ কৰিব বা কাউণ্টিং এজেণ্টসকলৰ লগতে যিখিনি যাৱতীয় তেওঁলোকৰ কাম কাজ থাকিব কি কৰিব লাগিব কোনটো সমষ্টিত কেনেধৰণে তেওঁলোকে কাউণ্টিঙৰ সময়ত তেওঁলোক থাকিব বা সেই দিনটোত তেওঁলোকে বিজয় উৎসৱ পালন কৰিব নে নাই ইত্যাদি যিবোৰ তেওঁলোকৰ কাৰিকৰী কথা আছে অৰ্থাৎ দেশৰ যদি নিৰ্বাচন ফলাফল ভাল হয় বা অসমত যদি খুব তেনেধৰণে ফলাফল নহয় বা যদি দুইটা কথা যদি সমানেই থাকে যে দেশৰ নিৰ্বাচনী ফলাফলো ভাল হয় অসম বিজেপিৰ ক্ষেত্ৰতো নিৰ্বাচনী ফলাফল যদি ভাল হয় নিশ্চয়কৈ তেওঁলোকে বিজয় উৎসৱ পালন কৰিব কাৰণ বিজেপিয়ে পূৰ্বতে বিজয় উৎসৱ পালন নকৰোঁ বুলি কোৱাৰ পিছতো কিন্তু তেনেকুৱা ধৰণৰ এক পৰিৱেশ আমি নিশ্চয়কৈ দেখোঁ তেওঁলোকে বিশেষকৈ আবতৰীয়া যি হোলী বুলি ক'ব পাৰি আবতৰীয়া ফাকুৱা উৎসৱ তেনেকুৱা ধৰণৰ এক পৰিৱেশ বাজপেয়ী ভৱনসমূহত আমি পূৰ্বতে দেখিছোঁ বিজেপিৰ কাৰ্যালয়সমূহত ৰাজ্যিক কাৰ্যালয় হওক বা জিলা কাৰ্যালয় বা যিটো বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয় আছে সেই ৰাষ্ট্ৰীয় কাৰ্যালয়ত আমি পূৰ্বতে তেনে পৰিৱেশ দেখিছিলোঁ যে আবতৰীয়া হোলী সেই দিনটোত হয় ৰঙৰে গোটেই আকাশ বতাহ নিনাদিত হৈ পৰে বিজেপিৰ ক্ষেত্ৰত আৰু তেওঁলোকে ফটকা ফুটাই ইত্যাদি কৰি তেওঁলোকে বিজয় উৎসৱ পালন কৰে নিশ্চয়কৈ 4 জুনৰ দিনটোতো তেওঁলোকে যদিও আজিৰ দিনটোত হয়তো তেওঁলোকে ক'ব যে তেওঁলোকে কোনো ধৰণৰ বিজয় উৎসৱ তেওঁলোকে পালন নকৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত কিন্তু নিশ্চয়কৈ তেনেকুৱা এটা পৰিৱেশ থাকিব বা সেই যিবোৰ তেওঁলোকৰ যাৱতীয় 4 তাৰিখৰ যিবোৰ আচলতে যিখিনি তেওঁলোকে কাম কৰিব 4 তাৰিখৰ কাৰণে কাৰণ এতিয়া আজি যিহেতু দেশৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন 57টাকৈ লোকসভা সমষ্টিত দেশৰ এই নিৰ্বাচন হ'ব য'ত উত্তৰ প্ৰদেশৰ 13টা পাঞ্জাৱৰ 13টা সমষ্টি বিহাৰৰ 8টা চণ্ডীগড়ৰ 1টা উৰিষ্যাৰ 6টা আৰু পশ্চিমবংগৰ 9টা এনেধৰণে ঝাৰখণ্ডৰ 3টা সমষ্টি এই 57টা যি সমষ্টিৰ নিৰ্বাচন বৰ্তমান চলি আছে এই নিৰ্বাচন শেষ হোৱাৰ পিছতেই 6 বজাত এক্সিট পোল দিব আৰু সেই একে সময়তে ৰাজ্যিক বিজেপিৰ যি কাৰ্যালয় আছে বাজপেয়ী ভৱন সেই বাজপেয়ী ভৱনত তেওঁলোকৰ এই দুখনকৈ বৈঠক আৰু এই দুখনকৈ বৈঠকৰ মূল কথাটোৱে হৈছে হৈ যোৱা নিৰ্বাচনটো আৰু সন্মুখত থকা 4 জুনৰ ফলাফলৰ দিনটো অৰ্থাৎ 4 জুনৰ ফলাফলৰ দিনটোত বিজেপিয়ে কেনেধৰণে পাৰ কৰিব তেওঁলোকৰ কি সেই দিনটোত কাম থাকিব আৰু এই প্ৰাৰ্থী কেইগৰাকী যি 11গৰাকী প্ৰাৰ্থী এবাৰ বিজেপিয়ে প্ৰক্ষেপ কৰিছিলে য'ত ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল যোৰহাটত তপন গগৈ ঠিক একেদৰে শোণিতপুৰত ৰঞ্জিত দত্ত লখিমপুৰত প্ৰদান বৰুৱা
কাজিৰঙাত কামাখ্যা প্ৰসাদ দাসা, নগাঁৱত সুৰেশ বৰা, গুৱাহাটীত বিজুল কলিতা মেধি, ডিপুত অমৰ সিং টিছো, এনেধৰণে দৰং ওদালগুৰিত দিলীপ শইকীয়া, এই সকলোবোৰ প্ৰাৰ্থীক তেওঁলোকে আজিৰ দিনটোত তেওঁলোকে কাৰ্যালয়লৈ মাতিছে আৰু কাৰ্যালয়ত মাতি হৈ যোৱা নিৰ্বাচনটোৰ আলোচনা কৰাৰ লগে লগে 4 জুনত তেওঁলোকে কি কৰিব, কেনেধৰণে কৰিব, কাউণ্টিং এজেণ্টসকলক কেনেধৰণে প্ৰয়োগ কৰিব, তেওঁলোকৰ খৰচ পাতি আদিকে ধৰি যিখিনি যাৱতীয় কথা বতৰা থাকিব তেওঁলোকে আজিৰ দিনটোত সেই কথাখিনি পাতিব। আৰু নিশ্চয়কৈ আমি সন্ধ্যাৰ ভাগত এক্সিট পল যেতিয়া ঘোষণা হ'ব, এক্সিট পলৰ সমান্তৰালকে অসমৰ যিটো তেওঁলোকে আজি যিহেতু বহু কথা খুলি ক'ব পাৰিব, গতিকে আমিও সেই কথাখিনি সুধিব পাৰিম। নিশ্চয়কৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ সন্ধ্যাৰ ভাগত চেষ্টা কৰিম। ৰাজু, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।